নমস্কাৰ বন্ধুসকল, ওলাই আহিছোঁ ডিমলৈ বুলি ধুনীয়াকৈ বাইক লৈ দিছিলে। বাইকত আহি আছোঁ ধুনীয়াকৈ গৈ আছোঁ। আমাৰ এইটো গাঁৱৰ ৰাস্তা, ইমান ধুনীয়া দিছিলে গাঁৱৰ ৰাস্তা। একদম বাইক চলাই গৈ ভিডিঅ' বনাই যাব, একদম মজা ৰাস্তা। মানে এইটো আমাৰ নিতাইৰ পৰা ভাতগাঁও যোনটো ৰাস্তা, আৰু আমাৰ ডিমনিতাই ৰাস্তাটো ধুনীয়া। এইটো ডিমনিতাই ৰাস্তা দিছিলে, কি ধুনীয়া, একদম মজা। আৰু ইয়াৰ বিশেষকৈ মানে ডিমনিতাই ৰাস্তাটোত মানে গছখিনি ভাল লাগে, গছখিনিৰ পৰা মানে বহুত ভাল লাগে। গছখিনি দেখি এনেকুৱা ধুনীয়া এটা ছাঁ দি যায়। গৰম দিনতেই হওক ঠাণ্ডা দিনতে হওক ভাল লাগে। মানে গছখিনিৰ পৰা ৰাস্তাটো মানে সৌন্দৰ্যটো মানে আৰু অকণ বৃদ্ধি হৈ গৈছে। মানে ৰাস্তাটো মজা লাগে গৈ, দেখিছেনে কি ধুনীয়া, দেখিছেনে চবফালে ছাঁ গছ আৰু দেখিছেনে মানে। আৰু এইফালে দেখিছেনে 4 লেনৰ আমাৰ ডিমত কাম হৈ গ'ল। এই 4 লেন দেখিছেনে, এখন ব্ৰিজখন হৈ গ'লে বুলি ক'লে প্ৰায় হৈ যাব। অলপ বিশেষ কাম আছে আৰু তাকে বোলে আজি উঠি চাওঁ 4 লেনৰ দলঙত। মাজত উঠি চালোঁ, দেখিছেনে এইফালে এটা ছাইডেতো শিৱসাগৰ পৰা অহা ছাইডটো হৈ গৈছে প্ৰায় মাটি কিনে ভৰাই কিনে। এতিয়া আমি 4 লেনত উঠি চালোঁ ধুনীয়াকৈ। আৰু এইফালে ডিব্ৰুগড়ৰ ফালৰ পৰা অহা ছাইডটো অলপ বাকী আছে, মানে সেইখিনি সোনকালে হৈ যাব। আৰু এইটো দেখিছেনে আমাৰ নিতাই পানীডিঙৰ পৰা ওলোৱা ৰাস্তাটো। আৰু এইফালে ডিমৌ আঠাবাৰী যোৱা ৰাস্তাটো একদম ধুনীয়াকৈ হৈ গৈছে। আৰু এইফালেতো হৈছে আপোনাৰ ডিব্ৰুগড়ৰ ছাইডটো দেখিছেনে, বিশেষ খাবলৈ নাই, প্ৰায় হৈ গ'ল আৰু পূৰা কাম লাগি আছে এইকেইদিন। তো ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক আৰু কমেণ্ট কৰক। ধন্যবাদ।